SLRC 8 level final cutoff analysis. এইবাৰ আনৰিজাৰ্ভত কাট অফ গৈছিলে মেনৰ ক্ষেত্ৰত কাট অফ গৈছিলে 99.75 আৰু ওমেনৰ ক্ষেত্ৰত কাট অফ গৈছিলে 89। এতিয়া এইবাৰ এইবুলি ভাইবা যিহেতু 15 মাৰ্কছৰ ভাইবা হৈছে আৰু আমি এটা যদি এভাৰেজ মাৰ্কছ যদি আমি ধৰি লওঁ এভাৰেজ মাৰ্কছ যদি আমি কিমান ধৰি লওঁ 11 মাৰ্কছ 11 মাৰ্কছ যদি ধৰি লওঁ 99.75 প্লাছ 11 মাৰ্কছ যদি আমি এড কৰোঁ কিমান পাম বাৰু 99.75 আৰু 11 মাৰ্কছ এশ 10.75 আমি কাট অফটো এবাৰ 8 লেভেলৰ কাট অফটো আমি কিমান পাম 110 পাম 110 পাম 109 পাম বা 108 বা তাতকৈ যদি বেছি হয় 112 111 আমি কিমানখিনি আনৰিজাৰ্ভৰ ক্ষেত্ৰত কিমানখিনি কাট অফ পাম 108 109 111 112 এইখিনি কাট অফটো আমি পাম আৰু যদি আমি এভাৰেজ ধৰি লওঁ 110.75 মানে 110.75 কাট অফটো হোৱা দেখা যাব আৰু ওমেনৰ ক্ষেত্ৰত কাট অফ কৈছিলে 89 আৰু আমি ভাইবাৰ মাৰ্কছ আমি কিমান লৈছোঁ 11 মাৰ্কছ আমি ভাইবাৰ মাৰ্কছ লৈছোঁ 11 মাৰ্কছ ভাইবাৰ মাৰ্কছ লৈছোঁ কিমান পাম কাট অফ আনৰিজাৰ্ভ ওমেনৰ কাট অফ হৈছিলে 89 আৰু আমি ভাইবাৰ মাৰ্কছ কিমান লৈছোঁ 11 লৈছোঁ আৰু 11 ল'লে কিমান হয় কাট অফটো কিমান হয় 100 হয় আৰু তেওঁলোকৰ কাট অফটো কিমান হোৱাৰ পৰা চান্স আছে 108 109 আনৰিজাৰ্ভ ওমেনৰ কাট অফ হৈছিলে 89 এইটো ৰিটুনৰ মাৰ্ক আৰু ভাইবাৰ মাৰ্কছ যদি আমি 11 মাৰ্কছ লওঁ তেতিয়াহ'লে কাট অফটো হয় 100 এতিয়া কাট অফটো আমি এনেকৈ ধৰিব পাৰোঁ 95 96 97 98 বা 100 ইয়াৰ ভিতৰতে কাট অফটো হ'ব ওমেনৰ ক্ষেত্ৰত ওমেন আনৰিজাৰ্ভৰ ক্ষেত্ৰত এইখিনিৰ ভিতৰত কাট অফটো হ'ব এতিয়া আহোঁ SC এইবুলি SCৰ ক্ষেত্ৰত কাট অফ যথেষ্ট হাই গৈছে কিমান কাট অফ গৈছে বাৰু 93.50 কাট অফ গৈছে যথেষ্ট ভাবিবলগীয়া কাট অফ গৈছে আনৰিজাৰ্ভতকৈ মাত্ৰ 6 নম্বৰ কাট অফ নম্বৰ কমৰ পৰা আহিছে SCৰ ক্ষেত্ৰত আমি কিমান লৈছিলোঁ প্ৰতিটো ক্ষেত্ৰতে আমি কিমান লৈছিলোঁ 11 মাৰ্কছ লৈছিলোঁ আৰু এতিয়া ৰিটুনৰ মাৰ্কছ আমি ফাইনেল কাট অফৰ মাৰ্কছ কিমান পাইছোঁ 114 আমি কেনেকৈ ধৰিব পাৰোঁ 110ৰ পৰা ধৰিব পাৰোঁ 110 111 112 113 আৰু 114 আমি এইখিনিৰ ভিতৰতে আমি কাট অফটো পাম মিনিমাম কাট অফ হ'ব পাৰে 110 হ'ব পাৰে আৰু মেক্সিমাম 114ৰ ভিতৰত কাট অফটো হোৱা দেখা যাব আৰু ওমেনৰ ক্ষেত্ৰতো ঠিক তেনেকৈ 86.25 যথেষ্ট ভাবিবলগীয়া কাট অফ গৈছে হয়তো পোষ্ট ভেকেঞ্চি যথেষ্ট কম আছে 8 লেভেলত সেইকাৰণে কাট অফটো হাই গৈছে 86.25 যদি আমি ভাইবাৰ মাৰ্কছ যদি আমি 10 মাৰ্কছ লওঁ তেতিয়া কাট অফটো হ'ব এটা এভাৰেজ কাট অফ 96 যাব হয়তো তাতকৈ কম যাব পাৰে আমি কাট অফটো 90ৰ পৰা ধৰিব পাৰোঁ 90 91 92 93 94 95 আৰু 96 এইখিনিৰ ভিতৰতে কাট অফটো হোৱা দেখা যাব এতিয়া আহোঁ আমি ST প্লেনৰ যিখিনি মেইন কেণ্ডিডেট আছে কাট অফ কৈছিলে 93.75 যে বহুতে কৈ থাকে ST প্লেনত যথেষ্ট কম কাট অফ যায় এতিয়া চাওক STৰ কাট অফ ইমান যায় মাত্ৰ OBCতকৈ বা আনৰিজাৰ্ভতকৈ 6 নম্বৰ কমকৈ গৈছে চা OBCতকৈ মাত্ৰ 2 নম্বৰহে কমকৈ গৈছে ইমানখিনি এটা হাইলি কম্পিটিটিভ হৈছে
এতিয়া চা আমি প্ৰতিটো ক্ষেত্ৰতে আমি কিমান লৈছোঁ 11 মাৰ্কছ এটা এড কৰি গৈছোঁ ভাইভাৰ মাৰ্কছ 11 মাৰ্কছ আমি এড কৰি গৈছোঁ আমি কিমান পালোঁ 104 এভাৰেজ মাৰ্ক আমি 104 পাইছোঁ আমি কাট অফটো এনেকৈ ভাবিব পাৰোঁ 95ৰ পৰা ভাবিব পাৰোঁ 95 96 97 98 99 100 আমি ইয়াৰ পৰা আমি কাট অফটো আমি ধৰিব পাৰোঁ যদি এছ টি প্লেনত পোষ্ট ভেকেঞ্চি আছে কাট অফটো ইমানৰ পৰা হোৱা দেখা যাব আৰু এভাৰেজটো ইমানৰ ভিতৰত 104 ভিতৰতে থাকিব 104তকৈ বেছি মাৰ্কছ নাযায় আৰু ওমেনৰ ক্ষেত্ৰতো কাট অফটো যথেষ্ট হাই গৈছে 84.75 কাট অফ গৈছে যদি ওমেন কেণ্ডিডেটজনে যদি প্ৰত্যেকটো কেণ্ডিডেটে যদি আমি এটা এভাৰেজ মাৰ্কছ ধৰি লওঁ 10 মাৰ্কছ পাইছে বুলি ধৰি লওঁ তেতিয়াহ'লে কিমান যাব পাৰে আমি এভাৰেজ মাৰ্কছ পাইছোঁ 94.75 কাট অফটো কিমান হ'ব পাৰে 92 পৰা ধৰিব পাৰোঁ 92 93 94 95 96 এইখিনিৰ ভিতৰতে তেওঁ মিনিমাম 92 হ'ব পাৰে আৰু মেক্সিমাম 96ৰ ভিতৰতে কাট অফটো হ'ব পাৰে এতিয়া আহোঁ আমি এছ টি হিল যে বহুতে কৈ থাকে এছ টি হিলত কাট অফ যথেষ্ট কম যায় এই চাওক এতিয়া এছ টি হিলৰ মেন কেণ্ডিডেটৰ কাট অফ গৈছে 71.25 এতিয়া চা এছ টি হিলৰ যিখিনি বাস কৰে এছ টি হিলত তেওঁলোকৰ চা পঢ়াৰ ক্ষেত্ৰত যথেষ্ট এটা কম্পিটিশ্যন আহি গৈছে 71.25 এতিয়া তেওঁলোকৰ যদি ভাইভা মাৰ্কছ যদি আমি 10 মাৰ্কছ পাইছে বুলি ধৰি লওঁ বা 9 মাৰ্কছ পাইছে বুলি ধৰি লওঁ তেতিয়াহ'লে কিমান কাট অফ যাব পাৰে আমি 10 মাৰ্কছে ধৰি লৈছোঁ এটা বেছি মাৰ্কছ ধৰি লৈছোঁ আমি কিমান পাইছোঁ 81 পাইছোঁ আমি এটা মিনিমাম আৰু মেক্সিমাম কাট অফ ধৰিব পাৰোঁ মিনিমাম তেওঁলোকৰ কাট অফ যাব পাৰে 77 মিনিমাম কাট অফ যাব পাৰে 78 যাব পাৰে 79 যাব পাৰে 80 যাব পাৰে 81 যাব পাৰে 82 77ৰ পৰা 82 ভিতৰতে তেওঁলোকৰ কাট অফটো এটা হোৱা দেখা যাব আৰু ওমেনৰ ক্ষেত্ৰত ওমেনৰ কাট অফ গৈছিলে 61 61.25 কাট অফ গৈছিলে আৰু ভাইভা মাৰ্কছ যদি আমি 10 মাৰ্কছ ধৰি লওঁ তেতিয়াহ'লে কাট অফ কিমান যাব পাৰে বাৰু আমি মেক্সিমাম কাট অফ কিমান পাইছোঁ 75 এভাৰেজ কাট অফ কিমান 71 পাইছোঁ আমি এভাৰেজ কাট অফ 71 পাইছোঁ আৰু মিনিমাম কাট অফ আমি 65ৰ পৰা 65 66 67 68 69 70 আমি ধৰিব পাৰোঁ আমি 65 মিনিমাম কাট অফ ধৰিব পাৰোঁ 71 মেক্সিমাম কাট অফ ধৰিব পাৰোঁ ইয়াৰ ভিতৰতে কাট অফটো হোৱা দেখা যাব এতিয়া আহোঁ আমি SLRC 8 লেভেল OBC কেণ্ডিডেটৰ ক্ষেত্ৰত আহোঁ আমি মেনৰ কাৰণে কাট অফ গৈছিলে 95 কাট অফ গৈছিলে যথেষ্ট হাই কাট অফ গৈছিলে মেনৰ ক্ষেত্ৰত কিমান কাট অফ গৈছিলে 95 কাট অফ গৈছিলে 95.75 কাট অফ গৈছিলে আমি 11 মাৰ্কছ এড কৰিছোঁ চা আমি 50 মাৰ্কছ আছে 4 নম্বৰ আমি পোৱা নাই বুলি ধৰি লৈছোঁ আমি কিমান পাইছোঁ 106 আমি এভাৰেজ মাৰ্কছ পাইছোঁ আমি কিমানৰ পৰা ধৰিব পাৰোঁ OBC ক্ষেত্ৰত 104 আমি মিনিমাম কাট অফ ধৰিব পাৰোঁ 105 106 107 বা 108 আমি মেক্সিমাম 108 হ'ব পাৰে আৰু মিনিমাম 104 ভিতৰত আমি OBC মেনৰ কাট অফটো আমি পাম আৰু ওমেনৰ ক্ষেত্ৰত আমি কাট অফ পাম 85.25 কাট অফ গৈছিলে ওমেনৰ ক্ষেত্ৰত আমি 10 মাৰ্কছ ওমেনৰ ক্ষেত্ৰত ধৰি লৈছোঁ আমি ওমেনৰ এভাৰেজ কাট অফ পাইছিলোঁ 95 আমি কাট অফটো কিমানৰ পৰা পাম 94 মিনিমাম কাট অফ পাম 95 এভাৰেজ কাট হ'ব 96 97 98 একদম হাইয়েষ্ট হ'ব 98 তাৰ তলত থাকিব আৰু মিনিমাম যদি যায় 94 ইয়াৰ তলতে থাকিব আৰু মেক্সিমাম আৰু এইখিনি কাট অফটো হোৱা দেখা যাব আমি ক'ব নোৱাৰোঁ যে এইখিনিতে হ'ব আমি 94 বা 98ৰ ভিতৰতে আমি OBC ওমেনৰ কাট অফটো পাম এতিয়া আহোঁ আমি OBC টি টাইপ যিহেতু টি টাইপত কিমান ৰিলেক্সেশ্যন থাকে বাৰু OBC টি টাইপৰ ৰিলেক্সেশ্যন কিমান থাকে 3% থাকে আচ্ছা কাট অফ কিমান গৈছে OBC মেনৰ ক্ষেত্ৰত কাট অফ গৈছিলে 86 আৰু ওমেনৰ কাট অফ গৈছিলে 80
86.25 ভাইবা মাৰ্কছ যদি আমি 10 মাৰ্কছ লওঁ কিমান হ'ব পাৰে 96 হা আমি 95 মিনিমাম কাটত যাব পাৰে মেক্সিমাম 96 হ'ব পাৰে 97 হ'ব পাৰে 98 মেক্সিমাম 98 হ'ব পাৰে আৰু 95ৰ ভিতৰত কাট অফটো হ'ব আৰু ওমেনৰ ক্ষেত্ৰত কাট অফটো গৈছিলে 80.25 ভাইবা মাৰ্কছ যদি আমি 10 মাৰ্কছ লওঁ এভাৰেজ লওঁ তেতিয়াহ'লে কিমান হ'ব 90 এভাৰেজ হ'ব আৰু আমি কাট অফটো আমি ধৰিব পাৰোঁ আমি অলপ কমাই ধৰিছোঁ বাৰু 88 মিনিমাম কাট অফ হ'ব পাৰে 89 90 91 এইখিনিৰ ভিতৰতে তেওঁলোকৰ কাট অফটো হোৱা দেখা যাব মিনিমাম 88 হ'ব পাৰে আৰু মেক্সিমাম 91 হ'ব পাৰে বা 92 ভিতৰতে তেওঁলোকৰ কাট অফটো হোৱা দেখা যাব আৰু এইখিনি আছিলে এই কাট অফখিনি আছিলে 8 লেভেল SLRC 8 লেভেল ফাইনেল কাট অফ এনালাইচিছ আনৰিজাৰ্ভ SC ST হিল OBC আৰু OBC টি টাইপ এইখিনি এই কেণ্ডিডেটসকলৰ এইবাৰ যিহেতু 8 লেভেল ৰিটুন আৰু ভাইভা মিলাই যিখিনি কাট অফ হ'ব এই ভিডিঅ'টোত দাঙি ধৰা হৈছে আৰু এইটো ফাইনেল কাট অফ হ'ব নোৱাৰে ফাইনেল কাট অফ যেতিয়া তেওঁলোকে যিহেতু অক্টোবৰ 10 তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিব তাৰ আগতে ছেপ্টেম্বৰ বা পূজাৰ আগতে তেওঁলোকৰ যিখিনি ৰিজাল্ট আছে সেইটো মুকলি কৰি দিব এইটো ফাইনেল কাট অফ নহয় এটা জাষ্ট ধাৰণাহে কৰা গৈছে কাট অফটো ইমানৰ পৰা হ'ব পাৰে বুলি ধাৰণা কৰা গৈছে থেংক ইউ গাইজ